আৰু আপুনি আজি হয় বিজয় জইন কৰিছোঁ। বিজয় জয়ন্তী দিছে হয়। কিয় বিজেপিক আগৰ পৰা ভাল পাইছিলোঁ, কিন্তু এতিয়া কংগ্ৰেছত ধৰক আপোনাৰ দেখি তেওঁলোকৰ মানে পৰিস্থিতি তেওঁলোকৰ নাই, আৰু প্লাছ তেওঁলোকৰ নিজৰ খোৱা কামোৰা, আৰু প্লাছ কোনো ধৰণৰ মানে অপচন্দ দল মানে আৰু কোনো পচন্দ মানে হিয়া নাই। আৰু আজি কথা বিজেপি ধৰক আপোনাৰ কেনেকুৱা হয়, তেওঁলোকৰ স্থিতি এটা আছে বা তেওঁলোকৰ যিখিনি উন্নয়ন কিবা কিবি যিখিনি আছে ন, সেইখিনি মানে আকৃষ্ট মানে। কোন পঞ্চায়তৰ কোন পঞ্চায়তৰ আমাৰ 9 নম্বৰ মধ্যমত। এতিয়া আপুনি আপোনাৰ দেউতাৰ বিৰুদ্ধে প্ৰচাৰ কৰিব লাগিব হয়, কি কৰিব প্ৰচাৰ কি কৰিম মই ধৰক দলে যিখিনি দায়িত্ব দিয়ে সেইটো পালন কৰিম, বা তেওঁলোকৰ নীতি নিৰ্দেশনা যি থাকে সেইমতে মই চলিম। আগতে দেউতাই কিবা কৈছে নাই সম্পৰ্কত নাই, এই সম্পৰ্কে মোৰ কোনো কথা কোৱা নাই, কাৰণ ধৰক এতিয়া তেওঁ এটা ৰাজনৈতিকভাৱে মোৰ এটা অপৰিচিত তেওঁ আছে যিহেতুকে, বা মই এটা আছোঁ ৰাজনীতিত বেলেগকৈ আছোঁ। চ' তেওঁৰ আদৰ্শ বেলেগ, মোৰ আদৰ্শ বেলেগ, গতিকে মই মোৰ আদৰ্শত মই চলিম, তেওঁ তেওঁৰ আদৰ্শত চলক, সেইখিনি। বিজেপিৰ আগতে কোনটো দলত জড়িত আছিল কি কয় বিজেপিৰ আগতে কোনটো দলত জড়িত আছিল মই একচুৱেলি দল বুলি কোনো দলত জড়িত নাছিলোঁ, কিন্তু আদৰ্শ কিন্তু বিজেপিৰে আছিল আগৰ পৰা। কাৰণ মই এটা সময়ত আছিলোঁ, যেতিয়া মই ছাত্ৰ অৱস্থাত আছিলোঁ তেতিয়াৰ পৰা মই বজৰং কৰিছিলোঁ। তো বজৰং দলৰ পৰা হিন্দীটোৰ ওপৰত মানে এটা মানে আস্থা মোৰ আগৰ পৰাই আছিল। চ' বিভিন্ন কাৰণত মই বিজেপিত জইন কৰিব পৰা নাছিলোঁ, যদিও আজি মই আনুষ্ঠানিক ঘোষণা কৰিলোঁ আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।